চিত্ৰা আজি তোমালোকৰ এইটো ভিডিঅ'ত ক্লাছ 10ৰ ছায়েন্সৰ মানুহৰ চকু আৰু বায়ুমণ্ডলীয় পৃথিৱী এই চেপ্টাৰটো পঢ়িবলৈ আহিছোঁ। চ' এইটো চেপ্টাৰত আমি বহুতকেইটা কথা শিকিম। ফাৰ্ষ্ট মই তোমালোকৰ পইণ্টকেইটা কৈ দিওঁ কি শিকিম। ফাৰ্ষ্ট আমি শিকিম মানুহৰ চকু। এই চকুটো যে আমিতো দেখিছোঁ, এই চকুটোৰ ভিতৰত কি সোমাইছে আমি পাৰ্ট ৱাইজ পঢ়িম আৰু তাৰ কাম কি, কোনে কি কৰে সেইটো পঢ়িম। দেন আমাৰ আহিব চকুৰ কিছুমান বেমাৰ, সেইটো আমি জানিম। কিছুমান তোমালোকৰ ক্লাছত থাকে ন, দূৰৰ বস্তু দেখা নহয়, কিছুমান চাচমিচ থাকে ন, সেইকেইটা চাচমিচ হ'ল কেনেকৈ সেইটোৰ কথা জানিম। তাৰপিছত আমি কি জানিম, ৰামধেনু আমিতো দেখোঁ। ৰামধেনু বহুত ল'ৰা ছোৱালী আছে যোনে ৰামধেনু দেখি একদম বল ফটো উঠিম ইনষ্টাগ্ৰামত, তেনেকুৱা বাচ্ছা আছে। চ' আমি ৰামধেনুৰ কথা শিকিম। তাৰপিছত ৰামধেনুটোৰ ৰং হ'ল কেনেকৈ এইবোৰ কথা শিকিম। আৰু আমিতো দেখোঁ কেতিয়াবা সূৰ্যোদয় হয়, আৰু কয় ন মানুহে সূৰ্যোদয় হোৱাৰ পিছত 2 মিনিটৰ আগতো দেখোঁ আৰু সূৰ্যাস্ত যোৱাৰ পিছত 2 মিনিটলৈকে দেখোঁ। এইবোৰ কেনেকৈ পচিবল? আৰু কি থাকিব পাৰে? আমি যে তৰা দেখোঁ সেইটো মানে তিৰবিৰাই কিয় থাকে? তিৰবিৰকৈ কিয় থাকে? সূৰ্যটো তিৰবিৰাই নাথাকিলে কিয়? হয় নাই? এতিয়া আমি গোটেইখিনি শিকিম। চ' আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিম ফাৰ্ষ্ট মানুহৰ চকু দি। ফাৰ্ষ্ট আমাৰ মানুহৰ চকু বুলি কওঁতে তোমালোকক এটা ছবি আঁকি দেখাব লাগিব, সেইটো চাই থাকা। চ' তোমালোকৰ এইটো হ'ল চকু, দেখিছানে? তোমালোকৰ কিতাপখন ওলোৱাই ল'ব, তেতিয়া মই ইয়াতে বুজালে তোমালোকৰ কিতাপখন ওলাই দিব লাগিব। মইতো ইয়াতে সেই নেটফ্লিক্সৰ মুভি দেখাই থকা নাই, লেকচাৰটো দি থকা নাই, এনেই আড্ডা মৰা নাই, পঢ়াই আছোঁ। তো নোটবুক আৰু পেন সেইবোৰ লৈ নাই কিতাপ। চ' আমি এইফালৰ পৰা চাবা। এয়া হ'ল চকু। ফাৰ্ষ্ট আমাৰ চকুৰ এই ওপৰখিনিত কৰ্ণিয়া থাকে। কৰ্ণিয়া আমি এই যিকেইটা ষ্টেপ, ফাৰ্ষ্ট কৰ্ণিয়া, তাৰপিছত চকুৰ মণি, এই গোটেইকেইটা ক্ৰমান্বয়ে মনত ৰাখিব লাগিব। কাৰণ পৰীক্ষাত আহে, পৰীক্ষাত উল্টা পুল্টাকৈ দি দিব, তোমালোকক ক্ৰমান্বয়ে সজাব দিব, 4টামান অপশ্যন দিব, তোমালোকে কনফিউজ হৈ যাবা, আৰে এইটো কি আছিল সেইটো কি আছিল। কনফিউজ নহ'বা, আৰে মই পঢ়াই আছোঁ ন, একদম ঠিক হ'ব। চ' ফাৰ্ষ্ট আমাৰ চকুৰ ভিতৰৰ পোহৰ ৰশ্মি সোমোৱা, যেতিয়া আমি সোমাব পোহৰ ৰশ্মি, ফাৰ্ষ্ট কাক ফেচ কৰিব? ফাৰ্ষ্ট কৰ্ণিয়া। অ'কে, চকুৰ মণিৰ আগত থাকে কৰ্ণিয়া দি সোমাব পোহৰ ৰশ্মি। তাৰপিছত হ'ব চকুৰ মণি পোৱাৰ পিছত লেন্স। জানা ন আমাৰ চকুৰ ভিতৰত কি লেন্স থাকে? কি থাকে? আৰে পঢ়িছিলোঁ ফাৰ্ষ্ট চেপ্টাৰত, একদম কুঁৱলী একদম মনত পৰিছে। কি আছিল তোমালোকক বুজাবই লাগিব। কলমটোৰ চোৱা, এখন কি লেন্স? এইফালৰ পৰা পোহৰ ৰশ্মি যায়, তাৰপিছত এইখিনিত এনেকৈ যাব, এইখিনিত লগ হয়, এইখিনি পৰি লগ হয় নাই? এখন কি লেন্স? কনভেক্স লেন্স। ইংলিছত কনভেক্স আৰু অসমীয়াত উত্তল লেন্স। অ'কে, আমাৰ চকুৰ ভিতৰত যিখন লেন্স থাকে সেইখন হ'ল উত্তল লেন্স। যদি পৰীক্ষাত আহিও যায়, এনেকৈ অপশ্যন দি দিব পাৰে, তেতিয়ালৈকে কনফিউজ নহ'বা। চ' থাকে উত্তল লেন্স। চকুৰ লেন্সৰ পিছত আমাৰ এইখিনি বস্তু থাকে, এইখিনি দেখিছানে? এইখিনি জেলি সদৃশ, একদম জেলি ছাবষ্টেঞ্চ টাইপৰ অলপ বস্তু থাকে, সেইখিনিক আমি কওঁ, কি কওঁ বিচাৰিয়ে পোৱা নাই ৰ'বা কি কওঁ, এই নেট্ৰমেট কওঁ। অ'কে, নেট্ৰমেট কওঁ। আৰু এতিয়া পৰীক্ষাত তোমালোকক সুধিব নেট্ৰমেট আৰু নেট্ৰুট কি হয়, কনফিউজ নহ'বা মই কৈ দিছোঁ। চোৱা, চকুৰ মণি, এইটো যে চকুৰ মণি, অ'কে ভালকৈ শুনা, কৰ্ণিয়াৰ পৰা, এইখন দেখিছানে? এইখন কৰ্ণিয়াৰ পৰা চকুৰ মণি, এইটো কলা দেখিছা? এতিয়া যেতিয়া আমাক সুধিব নেত্ৰুদ বা নেত্ৰৰস, পাহৰি যাবা, নেত্ৰুদ বা নেত্ৰৰস, যেতিয়া আমাক সুধিব নেত্ৰুদ কাক বোলে বা নেত্ৰৰস কাক বোলে, আমি ক'ব লাগিব কৰ্ণিয়াৰ পৰা চকুৰ মণিৰ মাজৰ দূৰত্বখিনিক আমি নেত্ৰুদ বা নেত্ৰৰস কওঁ। আৰু যদি সোধে নেট্ৰমেট কি ক'বা? ইজি হয়, মই কৈ দিছোঁ চোৱা। তেতিয়া আমি ক'ম নেট্ৰমেট বুলি ক'লে, পাহৰিলোঁ চৰি, ইমান এক্সপিৰিয়েঞ্চ না, ফাৰ্ষ্ট টাইম মই তোমালোকক পঢ়াই আছোঁ। চ' হৈ যায়, একো নহয়। যেতিয়া আগৰ টপিকত আহিছোঁ, যেতিয়া আমাক ক'ব নেট্ৰমেট কি, তেতিয়া আমি ক'ব লাগিব ৰেটিনা আৰু লেন্সৰ মাজৰ দূৰত্ব। এইখিনিত আমাৰ যিবোৰ চকু দি দেখোঁ, এইখিনিত আমাৰ প্ৰতিবিম্ব গঠন হয়। অ'কে, আৰু এই চকুৰ যে এইখিনি দেখিছা লেন্সখন,
কনভেক্স লেন্স এইখন চকুৰ লেন্সৰ পৰা ৰেটিনালৈকে যিখিনি দূৰত্ব আছে সেইখিনি কম আমি নেত্ৰমেট আকৌ নেত্ৰমেট মনত থাকিব নেত্ৰৰস বা নেত্ৰুড কাক বোলে এইমাত্ৰতো ক'লোঁ মনত পেলোৱা এইমাত্ৰ ক'লোঁ জাষ্ট নেত্ৰমেট বা নেত্ৰুড কাক বোলে এনেকৈ অপশ্যন দিব এতিয়া আমি ফাৰ্ষ্ট এনচাৰটো লিখিম নেত্ৰমেট কাক বোলে চকুৰ লেন্সৰ পৰা এখন কি লেন্স কনভেক্স লেন্স চকুৰ লেন্সৰ পৰা ৰেটিনালৈকে যিখিনি দূৰত্ব এইখিনি কম আমি নেত্ৰমেট আৰু নেত্ৰুড বা নেত্ৰৰস বুলি যেতিয়া কম আমি এখন কি কৰ্নিয়াৰ পৰা চকুৰ মণিকে অ'কে কৰ্নিয়াৰ পৰা চকুৰ মণিলৈকে থকা দূৰত্বখিনি আমি কম নেত্ৰুড আৰু চকুৰ লেন্সৰ পৰা ৰেটিনালৈকে থকা দূৰত্বক আমি কি ক'ম নেত্ৰমেট অ'কে ডান তাৰপিছত আমি নেক্সট টপিক পঢ়িম আমাৰ ছেকেণ্ড টপিক বুলি নকওঁ কনচেপ্ট বুলি ক'ম তোমালোকৰ কিতাপত এইটো পাইছা উপযোজন ক্ষমতা পাৱাৰ অফ একমডেশ্যন হয়নে ঠিকে পঢ়িছোঁতো মই পাৱাৰ অফ একমডেশ্যন এতিয়া কিতাপত বহুত দীঘলকৈ আছে একদম পেৰেগ্ৰাফ এটা এইটো ইমান দীঘল পেৰেগ্ৰাফ কিন্তু কাৰো মানে মগজত সোমাই ইমান লাইন বাই লাইন কোনে মানে কেনেকৈ বুজিব মই ইজিকৈ কৈছোঁ ফাৰ্ষ্ট মই তোমালোকক পঢ়ি দিছোঁ অ'কে শুনিবা ভালকৈ ভাল দি শুনিবা এইটো ইম্পৰ্টেণ্ট হয় এইটো যদি নুবুজা নহয় তোমালোকৰ মানে খেলি মেলি লাগি যাব অ'কে ভালকৈ শুনিবা শুনা ভালকৈ শুনা ক'ত মন দি আছা হা পঢ়ি দিছোঁ ভালকৈ শুনা চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থক উপযোজনীয় ক্ষমতা বোলে পাৱাৰ অফ একমডেশ্যন ইয়াতে মানে কৈছে চকুৰ লেন্সক এখন কি লেন্স এখন কি লেন্স এনেকৈ থাকে ন এখন কি লেন্স এখন হ'ল কনভেক্স লেন্স উত্তৰ লেন্স চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য এতিয়া এইটো বাচ্ছা এটাই ক'ব এইটো ফ'কাছ দৈৰ্ঘ্য কি হয় মইতো পঢ়া নাই আৰে মূৰ্খ মানে চব কথা বুজাব লাগিব ন চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য আমি আগৰ চেপ্টাৰত পঢ়িছিলোঁ ন এইখন হ'ল লেন্স আৰু এইখিনিৰ পৰা এইখিনি যিটো দূৰত্ব এইখিনিক কওঁ আমি ফ'কাছ দৈৰ্ঘ্য এতিয়া চকুৰ লেন্সক কোনে কণ্ট্ৰল কৰে আমাৰ যে এখন চকুৰ লেন্স কেতিয়াবা টানি দিলে এনেকুৱাত মানে ক্ষীণ হয় আৰু মানে ধৰা তোমালোকে বহুত পোহৰ আহি থকা আছে বহুত ভল্টেজ আহি আছে তেতিয়া তোমালোকে কি কৰা চকুটো এনেকৈ মুদি দিয়া তোমালোকে মুদি নিদিয়া মানে অট'মেটিকলি হৈ যায় এনেকৈ চকু মুদি যায় আৰু যেতিয়া কম পোহৰৰ ৰুমত সোমোৱা আন্ধাৰ ৰুমত তেতিয়া আমি চকুটো এনেকৈ ডাঙৰকৈ চাওঁ হয় নাই ইয়াৰ পৰা আমি বুজিব পাৰিছোঁ যে যেতিয়া আমাৰ চকুত বেছি পোহৰ পৰিব বেছি ফ'কাছ আহিব ন বেছি পোহৰ হৈছে আমি তেতিয়া চকুটো সৰু কৰি দিম আৰু এই চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য বা বক্ৰতা এনেকৈ প্ৰশ্নত আহিব পাৰে তোমালোকে কনফিউজ নহ'বা চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য বা বক্ৰতা কোনে কণ্ট্ৰল কৰে মনত ৰাখিবা সদায় চকুৰ লেন্সক চিলিয়াৰী পেশী আৰু যিটো চকুৰ মণি সেইটোক আইৰিছে কণ্ট্ৰল কৰে একদম মনত থাকিব লাগিব যেতিয়া আমাক মানে প্ৰশ্ন সুধি দিয়ে চকুৰ লেন্সক কোনে কণ্ট্ৰল কৰে এতিয়া কণ্ট্ৰল বুলি নিদিয়ে আৰু নিয়ন্ত্ৰণ কৰে বা এনেকুৱা এটা বেলেগ টাৰ্ম ভৰাই দিব যিটো তোমালোকে কনফিউজ হৈ যাবা কিন্তু কনফিউজ হ'ব নালাগে তেতিয়া আমি ক'ম চকুৰ লেন্স বুলি ক'লে আমাৰ মগজত আহিব লেন্স চিলিয়াৰী পেশী আৰু যেতিয়া আমাক ক'ব চকুৰ মণি ক'ব চকুৰ মণি কোনটো কথা কৈছে বুজি পাইছা নাই এতিয়া বহুত ল'ৰা ছোৱালীয়ে বুজি পোৱা নাই মই গম পাইছোঁ চোৱা এই চকুৰ এইখন হ'ল বগা আমি যে পঢ়িছিলোঁ জেলি সদৃশ অ'কে আৰু এই কলা যে দেখিছা এইটোক কৈ চকুৰ মণিক আইৰিছে কণ্ট্ৰল কৰে ডাঙৰ সৰু আৰু লেন্সখনক আমাৰ কণ্ট্ৰল কৰে চিলিয়াৰী পেশী আৰু চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য এইখিনি যে দেখিছা এইখিনি কোনে নিয়ন্ত্ৰণ কৰে চিলিয়াৰী পেশী এইখিনিয়ে কথা এইখিনিয়ে ইমান বহলাই পিন্ধি লিখিছে একো মানে
লাল্লু হয় কি যে সোধে আৰু মানে আমি জানোৱে ন এইবোৰ এবাৰ পঢ়িলে হৈ যায় ইমান দীঘলকৈ দিয়ে অ'কে মনত ৰাখিব চকুৰ মণিক কণ্ট্ৰল কৰে আইৰিছে আৰু চকুৰ লেন্সক কণ্ট্ৰল কৰে চিলিয়াৰী পেশী অ'কে এতিয়া আমি নেক্সট কনচেপ্টত যাম চ' নেক্সট টপিক নহয় মই বাৰ প্ৰতি ভুল কৰি দিছোঁ মানে কনচেপ্ট হ'ল 3টা বেমাৰ থাকে ন আমাৰ চকুৰ কিছুমান বাচ্চাই চশমা পিন্ধে আৰু কিছুমান আমাৰ মা দেউতাও চশমা পিন্ধে এতিয়া কিছু সংখ্যক লোকে দূৰৰ বস্তু নেদেখে ওচৰৰ বস্তুটো দেখিব পাৰে পঢ়িব পাৰে কিন্তু দূৰৰ বস্তু নেদেখে আৰু আনহাতে কিছুমান আছে যিসকলে ওচৰৰ বস্তু দেখা নাপায় পেপাৰ পঢ়ি আছে কিতাপ পঢ়িছে ওচৰৰ বস্তু দেখা নাপায় কিন্তু দূৰৰ বস্তু দেখা পায় অ'কে ফাৰ্ষ্ট আমাৰ কিতাপত আছে মায়োপিয়া মানে হ'ল মায়োপিয়া ইয়াতে কি আছে MYPAI মায়োপিয়া মাইটোত আছে MY মানে কি মেৰী প্ৰব্লেম মোৰ প্ৰব্লেমটো কি মই ওচৰৰ বস্তু দেখোঁ কিন্তু দূৰৰ বস্তু নেদেখোঁ কি ক'লোঁ মায়োপিয়া মাই প্ৰব্লেম মই ওচৰৰ বস্তু দেখোঁ মই ইয়াতে এতিয়া কিতাপখন পঢ়ি পিনি পূৰা আখৰবোৰ ধুনীয়াকৈ চাব পাৰিছোঁ কিন্তু মই আঁতৰত যে ব্লেকবৰ্ডত কিবা লিখি আছে মেমে সেইটো দেখা নাই মই মায়োপিয়া মানে হ'ল মাই প্ৰব্লেম মই ওচৰৰ বস্তু দেখোঁ কিন্তু আঁতৰৰ বস্তু দেখা নাপাওঁ এইটো কিহৰ কাৰণে হয় মানে এইটো আমাৰ চকুৰ যিটো মণি এইটো মণি ন এই মণিটো মানে বাঢ়ি যায় আৰু চকুৰ লেন্সৰ বক্ৰতাটো বৃদ্ধি হয় এইকাৰণে এইটো হয় মই তোমালোকক বুজাই দিছোঁ তেতিয়াহে বুজিব পাৰোঁ বা মই দেখাই আছোঁ কিন্তু তেতিয়ালৈকে তুমি এই ছবিকেইটা যিকেইটা মই দেখালোঁ মায়োপিয়া হাইপাৰমেট্ৰপিয়া দেখুওৱা নাই কিন্তু তোমালোকে এইকেইটা শিকি থবা কাৰণ আহে এইটো চোৱা মই দেখাই দিছোঁ এইটো আমাৰ নৰ্মেল চকুৰ মণি হয়নে এইটো এনেকৈ থাকে ইয়াতে একো বেমাৰ হয় আৰু যেতিয়া মায়োপিয়া হ'ব এইখিনি দেখিছানে বহল খাই গৈছে পিছফালে এনেকৈ দীঘল হৈ গৈছে এইটো হ'ব মায়োপিয়াৰ কজ মায়োপিয়া কিয় হয় তেতিয়া আমি লিখিব লাগিব মায়োপিয়াৰ কিয় হয় বুলি ক'লে নাম্বাৰ 1 পইণ্ট চকুৰ লেন্সৰ বক্ৰতা বাঢ়ে যেতিয়াতো বাঢ়িব বক্ৰতাও বাঢ়িব নাই বক্ৰতাও বাঢ়িব আমি যেতিয়া ফাৰ্ষ্ট পইণ্ট লিখিম চকুৰ লেন্সৰ অত্যাধিক বক্ৰতা নাম্বাৰ 2 লিখিম অক্ষিক গোলক বুলি কয় মই চকুমণি বুলিও কৈছোঁ অক্ষিক গোলক বুলি কয় অক্ষিক গোলকৰ দীঘল অৱস্থাৰ কাৰণে হয় এইটো আমি কেনেকৈ মানে ঠিক কৰিব পাৰিম এতিয়া মই ওচৰৰ বস্তু দেখি আছোঁ দূৰৰ বস্তু দেখা নাই এতিয়া মোক লাগি গ'ল যেনিবা মই এতিয়া কেনেকৈ দূৰৰ বস্তু পঢ়িম টিচাৰে তাতে অংক কৰি আছে মই এইটো দেখা নাই কি হ'ব তেতিয়া এইটোৰ কাৰণে আমি কনকেভ লেন্স অৱতল লেন্স লগাম চোৱা মই দেখাই দিছোঁ তোমালোকে মনত ৰাখিবা এইটো কনচেপ্টৰ ওপৰত চায়েন্স বস্তুটো ফুল কনচেপ্টৰ ওপৰত বস্তুটো অকল চায়েন্স বুলিয়ে নহয় সকলো এতিয়া মানে মুখস্থ কৰি লাভ নাই নাম্বাৰ নোপোৱা তোমালোকে নাম্বাৰ বাদ দিয়ে তোমাৰ লাইফত একো নহয় মুখস্থ কৰি থাকিলে কি হ'ব একো ব্ৰেইনে কাম নকৰিবতো আমি কনচেপ্টৰ ওপৰত থাকিব লাগিব চ' মই কনচেপ্ট বুজাই আছোঁ তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰা মানে ল'ৰা ছোৱালীবোৰ সেইবোৰ কৈ নাথাকিবা পাবজি খেলিছা কিবা খেলিছা চোৱা ফাৰ্ষ্ট চোৱা এই ছবিটোত দেখিছানে ইয়াতে এইখিনিত আমাৰ কি কয় এইটো মই তোমালোকক কেনেকৈ দেখাওঁ মানে এইটো চোৱা আমাৰ এইখিনি হ'ল ৰেটিনা আমাৰ এইখিনি চোৱা বস্তুখিনি ইয়াতে প্ৰতিবিম্বটো গঠন হ'ব লাগে কিন্তু ইয়াতে গঠন নহয় ক'ত হৈছে অলপ বেছিয়ে ওচৰত হৈছে লেন্সৰ ওচৰত তাৰ কাৰণে আমি দেখা নাই সেইকাৰণে এইটো আমি বেমাৰটো ঠিক কৰিবৰ কাৰণে আমি যদি কনকেভ লেন্স অৱতল লেন্সৰ চশমা পিন্ধোঁ তেতিয়াহ'লে ইয়াতে হৈ যাব কাৰণ তোমালোকে আগতেও শিকিছা ন কনকেভ লেন্স নে শিকা নাই কি ইজি হয় ন এতিয়া মই কৈ দিছোঁ চোৱা এইটো তোমাৰ চকু এইফালৰ পৰা ৰশ্মি আহি আছে এইখিনিত আমাৰ কনভেক্স লেন্সখন দেখিছেনে কনভেক্স লেন্স তাৰপিছত এইখিনিত অকণমান এনেকৈ হৈ পিনি এনেকৈ হৈ যাব লাগে এইখিনিত আমাৰ প্ৰতিবিম্ব গঠন হ'ব লাগে কিন্তু হোৱা নাই কি হৈছে এনেকৈ ৰশ্মি আহিছে এইখিনি কনকেভ লেন্স আৰু ওচৰতে এইখিনিতে গঠন হৈছে এইখিনি গঠনটো হ'লে আমি দেখা নাপাওঁ কাৰণ ৰেটিনাত গঠন হ'লেহে আমি প্ৰতিবিম্বটো দেখা পাওঁ চ' আমি এইখিনি ঠিক কৰিবৰ কাৰণে আমি যদি আকৌ এবাৰ আঁকি দেখাইছোঁ ৰ'বা চোৱা
ইমান দেৰি ভিডিঅ' অনে হৈছে, স্পেচ যাব, সেইকাৰণে মই অফ কৰি থৈছিলোঁ। চোৱা, একো নহয় বাৰু। এইখিনি আমাৰ এনেকৈ পোহৰ গৈ গৈ এইখিনি দিছিল, কিন্তু হ'ব লাগিছিল ক'ত? ৰেটিনাত হোৱা নাই কাৰণে আমি চব ভালকৈ দেখা নাই। তেতিয়া আমি কি কৰিম, এইফালৰ পৰা আমি যদি এইখিনিত কনকেভ লেন্স, অৱতল লেন্সৰ যদি চশমা পিন্ধো, এইফালে পোহৰ আহিব। এইখিনিত তোমালোকে জানা অৱতল লেন্সত এনেকৈ গুচি যায়, এনেকৈ গুচি যায়। তাৰপিছত এইখিনিতো উত্তল লেন্স আছিল, কনভেক্স লেন্স। ই কি কৰিব, এনেকৈ চিধাকৈ লৈ যাব আৰু এইখিনিত গঠন হ'ব। বুজিলা? মানে বেচিকলি এই কথাটো হ'ল, আমাৰ চকুৰ লেন্সখন হ'ল এনেকুৱা, যাৰ ফলত এনেকৈ পোহৰবোৰ আহি পিনি আমাৰ ৰেটিনাত গঠন হ'ব লাগিছিল, কিন্তু এইখিনিতে গঠন হ'ল। সেইটো আমি ঠিক কৰিবৰ কাৰণে এইখিনি যদি কনকেভ লেন্স লগাই দিওঁ, তেতিয়া কনকেভ লেন্সত পোহৰ ৰশ্মি আহি বিচ্ছুৰিত হৈ যাব এনেকৈ। আৰু সেয়া হোৱাৰ পিছত কনকেভ লেন্সত মানে চিৰিয়েলি আহি পিনি আমাৰ ৰেটিনাত গঠন হ'ব। এইটো আমি কনকেভ লেন্সৰ সহায়ত ঠিক কৰিব পাৰোঁ। এতিয়া ছেকেণ্ড পইণ্ট আহিল আমাৰ হাইপাৰমেট্ৰপিয়া। এতিয়া তোমালোকৰ বয়সীয়াল মা দেউতা নকওঁ, মানে মা দেউতা হোৱা অকণ মানে আমাতকৈ অলপ ডাঙৰ মানুহৰ চাবাচোন, ওচৰৰ বস্তু দেখা নাপায়। ওচৰত পেপাৰখন পঢ়ি থাকিলে দেখা নাপাব, কিতাপ পঢ়িলে দেখা নাপাব, চশমা লগাবলগীয়া হয়। কিন্তু দূৰৰ বস্তু দেখে, ওচৰৰ বস্তু নেদেখে। তেতিয়া আমাক ক'ব, প্ৰশ্ন আহিব পাৰে, এজনী ৰাহুলৰ মাকে এনেকৈ প্ৰশ্নটো আহিব পাৰে, ৰাহুলৰ মাকে কিতাপ পঢ়ি আছে, কিতাপ পঢ়ি থাকোঁতে চশমা পিন্ধি আছে, কিয়? এনেকৈ উল্টা পুল্টা প্ৰশ্ন কাটিব লাগিব। আমি বুজিব লাগিব। হাইপাৰমেট্ৰপিয়া হ'ব এইটো এনচাৰ। মানে হাইপাৰমেট্ৰপিয়া, মায়'পিয়াটো হৈ গ'ল মাই প্ৰব্লেম, মই ওচৰখিনি দেখোঁ কিন্তু আঁতৰখিনি নেদেখোঁ। হাইপাৰমেট্ৰপিয়া হ'ল মই ওচৰখিনিও দেখোঁ, কি ক'লোঁ মই মানে হাইপাৰমেট্ৰপিয়া। ফাৰ্ষ্ট মায়'পিয়া, মাই প্ৰব্লেম, মোৰ ওচৰৰ বস্তু দেখোঁ কিন্তু আঁতৰৰ বস্তু নেদেখোঁ। হাইপাৰমেট্ৰপিয়া, মই ওচৰৰ বস্তু নেদেখোঁ। অ'কে, কি বুলি ক'লোঁ? মই ওচৰৰ বস্তুবোৰ নেদেখোঁ। ওচৰৰ বস্তুবোৰ মানে ইয়াতে কিতাপত দিছে, হাইপাৰমেট্ৰপিয়া থকা এজন ব্যক্তিয়ে দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে কিন্তু ওচৰৰ বস্তুবোৰ নেদেখে। ঠিকে কৈছিলোঁ, অলপ খেলি মেলি লাগি গ'ল। মায়'পিয়াত মই ওচৰৰ বস্তুখিনি দেখোঁ কিন্তু দূৰৰখিনি নেদেখোঁ। হাইপাৰমেট্ৰপিয়াত মই দূৰৰ বস্তুখিনি দেখোঁ, দূৰত কি লিখা আছে আমি মানে চব বুজি পাওঁ, দেখা পাওঁ, কিন্তু মই ওচৰত যদি কিতাপ এখন পঢ়োঁ মই দেখা নাপাম ভালকৈ। মানে হাইপাৰমেট্ৰপিয়া, দূৰৰ বস্তু দেখোঁ, ওচৰৰ বস্তু নেদেখোঁ। এইটোৰ কাৰণে আমি কি লেন্স ল'ব লাগিব? ভাবা, কি আছিলে কোৱা? আৰে কনভেক্স লেন্স। আমি যেতিয়া দূৰৰ বস্তু দেখোঁ কিন্তু ওচৰৰ বস্তু নেদেখোঁ, সেইকাৰণে আমি কনভেক্স লেন্স লগাম, উত্তল লেন্স। ইয়াৰো ছবিটো তোমালোকে আঁকিবলৈ শিকিব লাগিব সোনকালে, নহ'লে নাম্বাৰ নাপাবা। ইয়াতে তোমালোকে দেখিছানে, এইখিনি আমি অলপ বেছিয়ে ৰেটিনাতকৈ দূৰত গঠন হৈছে। চ' আমি এইটো সংশোধন কৰিবলৈ যাতে ওচৰত যদি আমি উত্তল লেন্স এখন লগাই দিওঁ, তেতিয়া এনেকৈ ৰশ্মি আহি এইখিনি অলপ বেণ্ড হৈ গ'ল, বেণ্ড হৈ পিনি এইখিনি এনেকৈ গৈ ইয়াতে লাগি গ'ল। বুজিলা? তেতিয়া আমাক কনচেপ্টটো ক্লিয়াৰ হ'ব, ভালকৈ বুজা। চ' ফাৰ্ষ্ট মায়'পিয়া, মাই প্ৰব্লেম, মই ওচৰৰ বস্তু দেখোঁ কিন্তু দূৰৰ বস্তু নেদেখোঁ। কিহৰ কাৰণে হৈছে এইটো? চকুৰ লেন্সৰ বক্ৰতা বৃদ্ধি হৈছে আৰু অক্ষিগোলকৰ দীঘল হৈছে বেছি। তাৰপিছত আহিল হাইপাৰমেট্ৰপিয়া কি? মই দূৰৰ বস্তু দেখোঁ কিন্তু ওচৰৰ বস্তু নেদেখোঁ। ইয়াৰ কাৰণ হৈছে মোৰ এই ইয়াৰ কাৰণটো ক'বলৈ পাহৰি গ'লোঁ। ইয়াৰ কাৰণ হৈছে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য যথেষ্ট বেছি। এই লেন্সখনৰ যিটো ফ'কাছ দৈৰ্ঘ্য, এইখন যে আছে এনেকৈ ক্ষীণ হৈ থাকে ন, এইখিনি বেছি হৈ গৈছে। এনেকৈ দিলত এইখিনি বেছি হ'ল নাই, এইটোৰ কাৰণে। আৰু অক্ষিগোলকটো যথেষ্ট সৰু। ৰ'বা
মানে পটককৈ এটা ইমাৰ্জেঞ্চি হৈ গ'ল, ইমাৰ্জেঞ্চি মানে মা আহিছে, এতিয়া মই ভিডিঅ' কেনেকৈ বনাম, তোমালোকক পঢ়াম কেনেকৈ। চ' মই জল্দি কনচেপ্টটো ক্লিয়াৰ কৰি দিছোঁ। তাৰপিছত আমাৰ আছিলে প্ৰেছ'বায়'পিয়া। প্ৰেছ'বায়'পিয়া মানে বহুত ইজি হয়, হাইপাৰমেট্ৰপিয়া আৰু মায়'পিয়া দুইটা হয়, ইয়াতে দুইটা হয়। মই দূৰৰ বস্তুও নেদেখোঁ, ওচৰৰ বস্তু নেদেখোঁ। এইটোৰ কাৰণে আমাৰ দুখন লেন্স লাগিব। চোৱা, দূৰৰ বস্তু নেদেখোঁ আৰু ওচৰৰ বস্তু নেদেখোঁ। আমি কি ইউজ কৰিছিলোঁ, কনভেক্স লেন্স, কনকেভ লেন্স, অৱতল লেন্স আৰু উত্তল লেন্স। এতিয়া আমি দুইটাই যদি নেদেখোঁ, দুইখনেইতো ইউজ কৰিম ন, সেইকাৰণে আমি দুইটাই ইউজ কৰিম। এইকেইটা চাবা ভালকৈ, এই ছবিকেইটা যে দেখাইছোঁ সেইকেইটা চাবা। আৰু এটা কৈ দিওঁ, আৰে ষ্টুডেণ্টছ, আমি বাকী থাকিলেতো মানে বহুত ইজি চেপ্টাৰ হয়। বাকী থাকিলে আমাৰ কাঁচৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰ বিচৰণ ইজি হয়। তাৰপিছত ৰামধেনুৰ গঠন আৰু সূৰ্যটো যে আমি 2 মিনিট উদয় হোৱাৰ আগত দেখোঁ, অস্ত যোৱাৰ পিছতো 2 মিনিট দেখোঁ, সেইটো টপিক থাকিল। তিন্দ্ৰেল প্ৰভাৱ, তৰাই তীৰবোৰে কিয়, ইজি হয়। মই নেক্সট ভিডিঅ'ত 5 মিনিটৰ ভিতৰত বুজাই দিম। 5 মিনিট কি 10-15 মিনিট লাগিব আৰু। থাকিবা একেলগে, তেতিয়ালৈকে ভালকৈ পঢ়িবা। এইম সদায় 100 আউট অফ 100, এইম সদায় বেছিকৈ চাবা। আৰু বাই বাই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে মানে কষ্ট কৰি যাবা। তোমালোকৰ যদি এটা ভাল এইম, ভাল মাৰ্কছ আনিব মন আছে, কষ্ট কৰি যাবা, ডিষ্ট্ৰেকশ্যনত নাযাবা। গেম খেলা 5-10 মিনিট, কিন্তু এডিকশ্যন টাইপৰ নহ'বা। তেতিয়ালৈকে বাই এভৰিৱান।